1972 চনৰ 18 নৱেম্বৰ মেঘালয়ৰ এখন সৰু চহৰ তুৰা। শীতৰ সেমেকা ৰাতিপুৱা এটি ঘৰত আনন্দৰ কোলাহল, কাৰণ এটি দম্পতীৰ কোলালৈ আহিল এটি প্ৰাণ, এটি পুত্ৰ সন্তান। মাক দেউতাকে নাম ৰাখিলে জীৱন বৰঠাকুৰ। দেউতাক মোহিনী মোহন বৰঠাকুৰ পেছাত আছিল এজন মেজিষ্ট্ৰেট, কিন্তু তেওঁৰ হৃদয়ত বাস কৰিছিল কবিতা। তেওঁ কপিল বৰঠাকুৰ ছদ্মনামেৰে কবিতা আৰু গান লেখা মেলা কৰিছিল। মাক ইলি বৰঠাকুৰ আছিল এগৰাকী সংগীত শিল্পী। তেওঁৰ কণ্ঠত আছিল সুৰৰ যাদু। কোনে জানিছিল যে তেওঁলোকৰ ঘৰত জন্ম হোৱা এই কণমানি শিশুটিয়ে এদিন সুৰৰ মাধ্যমেৰে জয় কৰিব অসম তথা সমগ্ৰ ভাৰতৰ লাখ লাখ মানুহৰ হৃদয়। এই জীৱন বৰঠাকুৰ নামৰ শিশুটিয়ে এদিন হৈ উঠিব সহস্ৰজনৰ হিয়াৰামুঠু হাৰ্টথ্ৰব জুবিন গাৰ্গ, এটা কিংবদন্তি নাম। এইখিনিতে কৈ থব বিচাৰো যে কপিল বৰঠাকুৰ প্ৰখ্যাত সংগীতজ্ঞ জুবিন মেহতাৰ অনুৰাগী আছিল। জুবিন মেহতাৰ নামৰ পৰা ইনস্পায়াৰ্ড হৈ তেওঁৰ পুত্ৰৰ নাম পাছলৈ জীৱনৰ পৰা সলনি কৰি জুবিন ৰখা হয়। কণমানি জুবিনৰ খেলৰ সামগ্ৰী পিষ্টল বা গাড়ী নাছিল, বৰঞ্চ আছিল এটা সৰু হাৰমনিয়াম। মাকে গান গায় আৰু দেউতাকে কবিতা লিখে। গোটেই ঘৰখনতেই এক সাংগীতিক পৰিৱেশ। মাকৰ কোলাতেই তেওঁ প্ৰথম সাৰেগামা শিকিছিল। কেতিয়াবা যদি মাকে তেওঁক তবলাৰ তালে তালে গোৱা শিকাইছিল, কেতিয়াবা আকৌ দেউতাকে তেওঁৰ ওচৰত বহি কয়, বাবা, গান কেৱল মুখেৰে নহয়, অন্তৰেৰে গাব লাগে। তেতিয়াৰে পৰাই জুবিনে বুজি পাইছিল যে গান মানে এক অনুভূতি। কপিল বৰঠাকুৰ চাকৰি সূত্ৰে অসমৰ বিভিন্ন ঠাইলৈ বদলি হৈ থকাৰ বাবে জুবিনৰ শৈশৱো পাৰ হৈছিল বিভিন্ন ঠাইত। কেতিয়াবা যদি বিজনী, কেতিয়াবা তামোলপুৰ, কেতিয়াবা যদি নলবাৰী, কেতিয়াবা আকৌ কৰিমগঞ্জ আৰু পাছত যোৰহাট। জুবিন স্কুললৈ যায় যদিও মনটো আছিল বেলেগ এখন জগতত, গানৰ জগতত। প্ৰতিখন স্কুলতে এটাই প্ৰত্যাশা, আজি জুবিনে গান গাব। যেতিয়াই তেওঁ মঞ্চত উঠে গোটেই স্কুল স্তব্ধ হৈ পৰে। শিক্ষকসকলে কয়, এদিন এই ল'ৰাটো ডাঙৰ হৈ ভাল ছিংগাৰ হ'ব আৰু সমগ্ৰ অসমে গৰ্ব কৰিব এওঁক লৈ। জুবিন স্কুলীয়া জীৱনত পঢ়া শুনাত বেছ ভাল আছিল, কিন্তু কলেজ পোৱাৰ পাছত তেওঁ অনুভৱ কৰে যে কিতাপৰ পাতবোৰে যেন তেওঁক আকৰ্ষিত নকৰা হৈছে। মাকে শিকোৱা সুৰবোৰেই তেওঁৰ মন মগজুত বাজি থাকে। বি বৰুৱা কলেজত হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকাৰ সময়ত এদিন তেওঁ সিদ্ধান্ত লয় যে মই আৰু পঢ়া শুনা নকৰোঁ, এতিয়াৰ পৰা গানেই হ'ব মোৰ জীৱন। জুবিনৰ এই সিদ্ধান্তত সকলো অবাক হৈ পৰে। ঘৰৰ মানুহে তেওঁক কয় যে তুমি পাগল হৈছা নেকি, কিন্তু জুবিনে দৃঢ়স্বৰে কয় যে মই পাগল, কিন্তু গানৰ বাবে। জুবিনে যে কেৱল গানেই গাইছিল তেনে নহয়, তেওঁ সকলো ধৰণৰ বাদ্যযন্ত্ৰ অতি নিপুণতাৰে বজাব জানিছিল। যোৰহাট আৰু গুৱাহাটীত তেওঁ বিভিন্ন বিখ্যাত শিল্পীৰ লগত কীবৰ্ড বজাই তেওঁৰ সাংগীতিক যাত্ৰা আৰম্ভ কৰিছিল। তবলাত আছিল তেওঁৰ বিশেষ পাৰদৰ্শিতা। 1992 চন অশান্ত জৰ্জৰ অসমৰ সেই পৰিৱেশৰ মাজত জুবিনৰ প্ৰথম অডিঅ' এলবাম অনামিকা ৰিলিজ হয়। জুবিনৰ বয়স তেতিয়া মাত্ৰ 20 বছৰ। অনামিকা ৰিলিজ হোৱাৰ লগে লগে চাৰিওফালে হুলস্থুল লাগি যায়। কাৰ মাত এইটো? কোন এই ছিংগাৰজন? কেছেটৰ দোকানবোৰত বিৰ দি বাট নোপোৱা অৱস্থা। কেছেটৰ কপিবোৰ মিনিটৰ ভিতৰতে শেষ হৈ যায়। হোটেল, ৰেষ্টুৰেণ্ট, কলেজ, বজাৰ সকলোতে কেৱল অনামিকা। মানুহৰ বুজিবলৈ দেৰি নালাগিল যে এক নতুন কণ্ঠৰ জন্ম হৈছে, এক নতুন যুগৰ আৰম্ভণি হৈছে। বিক্ৰীৰ ক্ষেত্ৰত ৰেকৰ্ড সৃষ্টি কৰা অনামিকা কেৱল এটা অডিঅ' এলবামেই নাছিল, ই হৈছে জুবিনৰ জীৱনৰ প্ৰথম সফলতা। এই এলবামটোৱে জন্ম দিলে অসমৰ নতুন নায়কৰ, জনতাৰ গায়কৰ। এয়াই আৰম্ভণি। ইয়াৰ পাছত মায়া, আশা, ৰং, মুক্তি আৰু যে কিমান কালজয়ী গীতৰ এলবাম। সফলতা আহিলেও জীৱন কিন্তু সহজ নাছিল। সৰু সৰু গাঁও চহৰ আদিত জুবিনে শ্ব' কৰি গ'ল। কেতিয়াবা যদি কাৰেণ্ট নাথাকে, কেতিয়াবা আকৌ বতাহ ধুমুহাত ছাউণ্ড ছিষ্টেম ভাঙি যায়। তথাপিও তেওঁ প্ৰগ্ৰেম কৰি গ'ল। তেওঁ কয়, মানুহে মোৰ গান শুনিবলৈ আহে, গতিকে মই ৰৈ যাব নোৱাৰোঁ, মানুহক মই নিৰাশ কৰিব নোৱাৰোঁ। ভঙা ষ্টেজ, বোকাময় বিহুতলীত কিমান যে গান গালে তেওঁ। গুণমুগ্ধসকলে ঘণ্টাৰ পাছত ঘণ্টা ধৰি থিয় হৈ গান শুনি যায়। সেই সময়বোৰে গঢ়ি তুলিছিল শিল্পী জুবিন গাৰ্গক। তেওঁ বুজিছিল যে গান মানে কেৱল সুৰ নহয়, বৰঞ্চ মানুহৰ লগত এক সুৰীয়া বন্ধন। এইদৰেই সময়বোৰ পাৰ হৈ গৈ থাকিল। জুবিন গাৰ্গে ইটোৰ পাছত সিটো কালজয়ী গীত আমাক উপহাৰ দি গ'ল। বলিউডত মুক্তি পালে গেংষ্টাৰ নামৰ চিনেমাখনে। এই চিনেমাখনত জুবিনে কণ্ঠ দিলে য়া আলী নামৰ গীতটোত। মুক্তিৰ লগে লগে গানটোৱে সমগ্ৰ ভাৰত কঁপাই তোলে। ৰাস্তা, কলেজ, বাছ, গাড়ী আদি সকলোতে কেৱল য়া আলী, ৰেহেম আলী। এই এটা গানৰ বাবেই ৰাতিটোৰ ভিতৰতে জুবিনে সমগ্ৰ ভাৰতবাসীৰ হৃদয়ত ঠাই পাবলৈ সক্ষম হয়। সংবাদ মাধ্যমে প্ৰচাৰ কৰে, এটি নতুন কণ্ঠই জয় কৰিলে বলিউড।
এই গানটোৰ জৰিয়তে জুবিনে সেই মানুহবোৰৰ মুখৰ মাত বন্ধ কৰি দিয়ে যিসকলে এটা সময়ত তেওঁক ঠাট্টা কৰি কৈছিল যে জুবিনক কেৱল অসমতহে চিনি পায়, অসমৰ বাহিৰত তেওঁৰ কোনো অস্তিত্ব নাই। 2002 চনত জুবিন বিবাহপাশত আবদ্ধ হৈ গৰিমা শইকীয়াৰ সৈতে। ঘাট প্ৰতিঘাতৰ মাজেৰে দুয়ো বৈবাহিক জীৱন আগুৱাই লৈ যায়। তেওঁলোকৰ সংসাৰখন আছিল হাঁহি, প্ৰেম আৰু গানৰ সমাহাৰ। জুবিনে প্ৰায়েই কয়, গৰিমা মোৰ কেৱল পত্নীয়েই নহয়, তাই মোৰ প্ৰেৰণা। তেওঁলোক দুয়ো একেলগে বহুতো অনুষ্ঠান, প্ৰগ্ৰেম আৰু কাৰ্যসূচীত ভাগ লয়। জীৱনৰ উজ্জ্বল দিনবোৰৰ মাজতেই এদিন নামি আহিল অমানিশা। তেওঁৰ অতি মৰমৰ ভগ্নী জংকী বৰঠাকুৰৰ এটি পথ দুৰ্ঘটনাত মৃত্যু হয়। এই ক্ষতি তেওঁ কোনোদিনেই পূৰণ কৰিব নোৱাৰিলে। প্ৰতিটো গান গোৱাৰ সময়ত মৰমৰ ভনীজনীৰ মুখখন তেওঁৰ চকুৰ সন্মুখত ভাহি আহে। প্ৰায়ে ষ্টেজত শ্ব' কৰি থকাৰ সময়ত তেওঁৰ চকু সেমেকি যায়। তেওঁ কয়, মোৰ মৰমৰ ভনীজনী আজিও মোৰ গানৰ মাজত জীয়াই আছে। জুবিন গাৰ্গ লাহে লাহে হৈ পৰে ভাৰতৰ অন্যতম সফল গায়ক। অসমীয়া, হিন্দী, বাংলাৰ উপৰিও তেওঁ প্ৰায় 40টা ভাষাত 38,000ৰো অধিক গীত গাই থৈছে। তেওঁ ইমানবোৰ গান গাই যি পইচা উপাৰ্জন কৰে তাৰে প্ৰায় 70% দুখীয়া নিচলাসকলৰ মাজত বিলাই দিয়ে। তেওঁ কয় যে মই পইচাৰ বাবে গান নাগাওঁ, গান মোৰ প্ৰাণ। জুবিন আছিল মানুহৰ শিল্পী। তেওঁ বাৰে বাৰে প্ৰমাণ কৰিছিল যে সংগীত শিল্পী মানে কেৱল এজন গায়ক নহয়, বৰঞ্চ এজন সমাজসেৱী। অসহায়সকলক তেওঁ নিজৰ পইচাৰে সহায় কৰিছিল। বানত ক্ষতিগ্ৰস্তসকলৰ বাবে তেওঁ নিজেই দান বৰঙণি সংগ্ৰহ কৰিছিল। ইয়াৰ বাবে তেওঁ গঠন কৰে কলাগুৰু ফাউণ্ডেশ্যন। এই ফাউণ্ডেশ্যনৰ মাধ্যমেৰে অসুস্থ, দৰিদ্ৰ আৰু অনাথ শিশুসকলক সাহায্য দিয়া হয়। কা আন্দোলনৰ সময়ত জুবিন আছিল অসমৰ কণ্ঠস্বৰ। তেওঁ মঞ্চৰ পৰাই ঘোষণা কৰিছিল যে মই কোনো দলৰ নহয়, মই কেৱল মানুহৰ। পলিটিক্স নকৰিবা বন্ধু। তেওঁৰ এই গান হৈ পৰে প্ৰতিবাদৰ শ্লোগান। জুবিন আছিল এজন প্ৰকৃতিপ্ৰেমী মানুহ। তেওঁ নদী, পাহাৰ আৰু জংঘল খুব ভাল পাইছিল। গছ কটা আৰু প্ৰদূষণৰ বিৰুদ্ধে তেওঁ নিৰন্তৰ প্ৰতিবাদ চলাই গৈছিল। তেওঁ কৈছিল, গছ মানুহৰ আটাইতকৈ ভাল বন্ধু। তুমি যদি গছক মৰম কৰা, গছেও তোমাক মৰম কৰিব। জুবিন গাৰ্গে কোনোদিনাই সামাজিক দায়িত্বৰ পৰা আঁতৰি অহা নাছিল। তেওঁ অসহায়, বেমাৰী আৰু আৰ্তজনৰ কাষত সদায় সহায় আগবঢ়াবলৈ উপস্থিত হৈছিল। কভিডৰ সময়ত আনকি তেওঁ নিজৰ ঘৰটোক কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে ল'ব পাৰিব বুলিও চৰকাৰক প্ৰস্তাৱ দিছিল। তেওঁ কয়, মই নিজৰ বাবে কেতিয়াও একো নাভাবোঁ। মোৰ যি আছে সকলো মানুহৰ মাজতে বিলাই থৈ যাম। আমি প্ৰতিজন অসমবাসীয়ে বিশ্বাস কৰোঁ যে জুবিন গাৰ্গ কেৱল এজন গায়ক নহয়, জুবিন গাৰ্গ এটা অনুভূতি। জীৱনৰ শেষ মুহূৰ্তলৈ তেওঁ গানক নিজৰ প্ৰাণতকৈও বেছি ভাল পাই গ'ল। তেওঁ আমাক শিকাই থৈ গৈছে, শিল্পী মানে দায়িত্ব আৰু গান মানে ভাল পোৱা। তেওঁ দেখুৱাই দিছে এজন শিল্পী যেতিয়া সমাজৰ হকে থিয় হয় তেতিয়া তেওঁ মানুহৰ চিন্তাধাৰা সলনি কৰি দিব পাৰে। তেওঁৰ কণ্ঠত আছিল হৃদয়ৰ সুৰ, চকুত আছিল মানৱতাৰ পোহৰ আৰু জীৱনত আছিল এক নিৰন্তৰ বাৰ্তা। মানুহ নোহোৱা হৈ যায়, কিন্তু গান অমৰ হৈ থাকে। জুবিন দা কায়িকভাৱে আজি আমাৰ মাজত নাই, কিন্তু তেওঁ সদায় জীয়াই থাকিব প্ৰতিজন অসমীয়াৰ হৃদয়ত, আত্মাত আৰু মন মগজুত। তুমি গান হৈ জীয়াই থাকিবা জুবিন দা। জুবিন দা সদায় জীয়াই থাকিব তেওঁৰ প্ৰতিটো গানত, তেওঁৰ মানৱতাত, তেওঁৰ সাহসিকতাত। জয় জুবিন দা।